Dear students, এই ভিডিঅ'টোত আমি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰাৰ লগতে 2022 কুৱেশ্যন পেপাৰখনৰ কুৱেশ্যনবিলাকৰ লগত সংগতি ৰাখি আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰিম। প্ৰথমে আমি 1 মাৰ্কৰ যদি কুৱেশ্যনখিনি চাওঁ, তেতিয়া ফাৰ্ষ্টটো হৈছে আমাৰ হাউ মেনি ইলেক্ট্ৰনছ আৰ দেয়াৰ ইন এ বডি ইফ ইটছ টোটেল চাৰ্জ ইজ 16 × 10⁻18 কুলম। গতিকে আমাক টোটেল চাৰ্জটো দিয়া আছে, আমি নাম্বাৰ অফ ইলেক্ট্ৰন উলিয়াব লাগে। গতিকে আমাক এইটো কোৱান্টাইজেশ্যন অফ চাৰ্জৰ পৰা দিয়া হৈছে, এইটো আমি সকলোৱে জানো Q = NE হয়, গতিকে N2 ভেলুটো আমি কেলকুলেট কৰিব লাগে। চ' ভেৰি চিম্পল কেলকুলেশ্যন, Nৰ ভেলুটো হ'ব 100। গতিকে মই ডিটেইল এক্সপ্লেনেশ্যন তোমালোকৰ অলৰেডি আগতে মই কৰি দিছোঁ, গতিকে মই এতিয়া ডিটেইল এক্সপ্লেনেশ্যনটো কৰি নাযাওঁ। ছেকেণ্ডতে আমাক দিয়া আছিলে হুইচ আৰ ফলোইং অপশ্যনছ হুইষ্টন ব্ৰিজ প্ৰিন্সিপলৰ কথাটো আছিলে, নহয় জানো? কোনটোৱে আমাক, গতিকে আমি জানো হুইষ্টন ব্ৰিজৰ কাৰণে কি হ'ব লাগে, R1/R2 = RD/R4 আৰু IG টো 0 হ'ব লাগে বেলেঞ্চ কণ্ডিশ্যনৰ কাৰণে। গতিকে IG 0 থকা এটা অপশ্যনেই আছে, গতিকে আমি এইটো জানো when IG = 0 দ্য বেলেঞ্চ কণ্ডিশ্যন অফ হুইষ্টন ব্ৰিজটো এইটো হয়। ঠিক আছে। নেক্সট 3টো আমাক দিয়া আছে হুইচ অফ গাউছ এণ্ড টেছলা ইজ এ বিগাৰ ইউনিট, ৰাইট দ্য ৰেচিঅ' অফ 1 গাউছ to 1 টেছলা। গতিকে আমি গাউছ আৰু টেছলা হৈছে মেগনেটিক ফিল্ড ইণ্টেনচিটিৰ দুটা ইউনিট, নহয় জানো? গতিকে আমি এতিয়া মই চলিউশ্যনটো তোমাক দেখাই দিছোঁ। গতিকে 1 টেছলা মানে হৈছে আমাৰ 10⁻4 গাউছ। ঠিক আছে, বা আমি ইংলিছত আমি গছ বুলিও কওঁ। আৰু গতিকে 1 টেছলা হ'ব 10⁻4, গতিকে ৰেচিঅ'টো হ'ব 10⁻4। গতিকে টেছলা ইজ দ্য বিগাৰ ইউনিট। নেক্সট আমাক ফিল ইন দ্য ব্লেংকছ কৈছিলে, গতিকে নেক্সট আমাৰ ৱেবাৰ, W কিমান হৈছে ৱেবাৰ। গতিকে মেগনেটিক ফ্লাক্সৰ আমাৰ যিটো ইউনিট SI ইউনিট হৈছে ৱেবাৰ, গতিকে ৱেবাৰ হ'লে টেছলা ইনটু মিটাৰ স্কোৱাৰ হয়। কাৰণ মেগনেটিক ফ্লাক্স মানে কি? মেগনেটিক ফ্লাক্স মানে হৈছে B.A, যেনেকৈ আমাৰ ইলেক্ট্ৰিক ফ্লাক্সটো হৈছে E.A, নহয় জানো? ডট প্ৰডাক্ট অফ মেগনেটিক ফিল্ড এণ্ড এৰিয়া ভেক্টৰ। গতিকে B.A হ'লে তোমালোকৰ, গতিকে মেগনেটিক ফিল্ডৰ কাৰণে টেছলা আৰু এইটো মিটাৰ স্কোৱাৰ। নেক্সট আমাক হুইচ অফ দ্য ফলোইং অপশ্যন ইজ কাৰেক্ট। গতিকে দেখিছানে তোমালোকে, এইটো 2020 আচলতে 4টো আহিছিলে। গতিকে মই তোমালোকক অলৰেডি কৈছিলোঁৱে, দেখিছানে 2024টো তেনেকুৱা ইলেক্ট্ৰমেগনেটিক থিয়ৰীৰ পৰা, আচলতে EM ৱেভছৰ পৰা এনেকুৱা এটা কুৱেশ্যন আহিছিলে। গতিকে যিটো এক্সপ্ৰেশ্যন আছিলে আমাৰ C টো কি হয় 1/√μ0 হয়। গতিকে আচলতে এইটোৱে কাৰেক্ট অপশ্যন হয়। আৰু তোমালোকে, মই চলিউশ্যনটো দেখাই দিছোঁ, তোমালোকে এইটো পাইছিলোঁৱে, মই তোমালোকক 24ৰ কুৱেশ্যন এখন ডিছকাছ কৰোঁতে কৰিছিলোঁ, নহয়নে? গতিকে C² এইটো হ'ব। আৰু গতিকে আৰু এটা তোমালোকে এইটো ৰিলেশ্যন মনত ৰাখিবা, আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভছত দিয়া আছে আচলতে যে C = E0/B0। গতিকে E0 হৈছে আমাৰ, আমি গম পাওঁ ইলেক্ট্ৰমেগনেটিক ৱেভৰ প্ৰপাগেশ্যনটোৰ কথা আমি গম পাওঁ, সেইটো তোমালোকৰ 24ত আহিছিলে যে ডিৰেকশ্যন অফ প্ৰপাগেশ্যনটো আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো আৰু মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনটো পাৰপেণ্ডিকুলাৰ হয়। আৰু ইলেক্ট্ৰিক ফিল্ডৰ যিটো মেগনিটিউড আৰু মেগনেটিক ফিল্ডৰ যিটো মেগনিটিউড তাৰ ৰেচিঅ'টো C হয়। তোমালোকে মনত ৰাখিবা যে ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউডটো খুব বেছি হয়, সেইকাৰণে ইহঁতৰ ৰেচিঅ'টো আমি C পাওঁগৈ, নহয় জানো? গতিকে C² কৰিলে এইটো পাম, গতিকে এই দুইটা কম্বাইন কৰিলে আমি C² = 1/μ0ε0 গতিকে তোমালোকে এই এক্সপ্ৰেশ্যনটো মই তোমালোকক কৈছিলোঁ, এইটো ইম্পৰ্টেণ্ট হয়। গতিকে 22ৰ কিছুমান কুৱেশ্যন মই দেখিছোঁ তোমালোকৰ 24ত ৰিপিট হৈছে। গতিকে এইটো হ'ল আমাৰ নেক্সট, হোৱাট ইজ দি এংগল বিটুইন ৰিফ্লেক্টেড এণ্ড ৰিফ্ৰেক্টেড ৰেজ, সেইটো হ'ব আমাৰ 90 ডিগ্ৰী, বুষ্টাৰ্ছ ল এপ্লিকেবল হ'লে। চ' এইটো হ'ব আমাৰ 90 ডিগ্ৰী। নেক্সট, ইন এ প্ৰিজম একচেপ্ট দ্য পজিশ্যন অফ মিনিমাম ডেভিয়েশ্যন দেৰ আৰ 2 ভেলুজ অফ এংগল অফ ইনচিডেন্স। তোমালোকে গ্ৰাফটো ড্ৰ কৰিলে মনত আছে, তোমালোকৰ নিশ্চয় গ্ৰাফটো মনত আছে। তোমালোকে এইটো আচলতে প্ৰিজমৰ কাৰণে দেখিছোঁ, প্ৰিজমৰ যিটো তোমালোকৰ প্ৰেক্টিকেল কৰিছিলোঁ আমি, প্ৰিজমৰ যিটো প্ৰতিহৰ্ণাংক, ঠিক আছে, sin A + dm/2 আৰু sin A/2, গতিকে সেইটো ফৰ্মুলাটো তোমালোকৰ উলিয়াবলৈ কিন্তু আহিছে কেইবাবাৰো, তোমাৰ 24তো আহিছে আৰু 22ৰ কুৱেশ্যন পেপাৰতো আহিছে। গতিকে তোমালোকে ইউটাপৰ গ্ৰাফটো ভালকে চাবা লং কুৱেশ্যনৰ কাৰণে, ঠিক আছে। এইটো 2 ভেলুজ হ'ব, নহয় জানো? তাৰপৰা নেক্সটটো আছে আমাৰ ডি ব্ৰ ইন 1924, এইটো আমাৰ কি হয়, মই কুৱেশ্যনটো পঢ়ি থকা নাই যিহেতু মই 1 মাৰ্কখিনি ডিটেইল চলিউশ্যন তোমালোকক দিছিলোঁৱে। এইটো মেটাৰ এণ্ড এনাৰ্জি হ'ব, নহয়নে? গতিকে এইটো হ'ব আমাৰ মেটাৰ এণ্ড এনাৰ্জি মাষ্ট হেভ চিমেট্ৰিকেল কেৰেক্টাৰ। নেক্সট ব'ৰ্ছ, তোমাৰ ছেকেণ্ড পষ্টুলেট কি কৈছে, ব'ৰ্ছ ছেকেণ্ড কণ্ডিশ্যনটো মতে তোমাৰ এংগুলাৰ মমেণ্টাম যিটো MVR হয়, আমাৰ এংগুলাৰ মমেণ্টাম যিটো আমি MVR লিখোঁ, এই MVRটো NH/2π হয়, মানে H/2π মাল্টিপুল হয়। গতিকে আমি তাৰ আগত N এটা আহি যায়। গতিকে তোমাৰ ফাৰ্ষ্ট অৰ্বিটৰ কাৰণে Nৰ ভেলুটো হ'ব আমাৰ 1, গতিকে H/2π হ'ব। সেইটো আইটো আনচাৰটো হ'ব H/2π। আৰু হুইচ অফ দ্য ফলোইং অপশ্যন ইজ এ কাৰেক্ট ইউনিট ফৰ ডায়োডছ ৰিভাৰ্ছ কাৰেণ্ট। তোমালোকে মনত ৰাখিবা যে ৰিভাৰ্ছ কাৰেণ্টৰ কাৰণে, ঠিক আছে, ৰিভাৰ্ছ কাৰেণ্টৰ কাৰণে আমাৰ সদায় কাৰেণ্টটো কম হয়, মাইক্ৰ' এম্পিয়াৰত পাওঁ, আৰু ফৰৱাৰ্ড বায়ছৰ কাৰণে আমি মিলি এম্পিয়াৰত পাওঁ, ঠিক আছে। তোমালোকৰ যদি ফৰৱাৰ্ড বায়ছৰ কথা থাকে তুমি মিলি এম্পিয়াৰ দিব লাগিব। আৰু ডাইৰেক্ট ট্ৰেন্সমিশ্যন অফ ইনফৰমেশ্যন ইজ এইটো কমিউনিকেশ্যন। গতিকে তোমালোকৰ এতিয়া কমিউনিকেশ্যন চেপ্টাৰটো নাই, এখন 2022 চনৰ কুৱেশ্যন পেপাৰ, গতিকে চিলেবাছটো স্লাইটলি বেলেগ আছিলে। আৰু H2 ইজ এ পলাৰ নন পলাৰ, দেখিছেনে? এইটো তোমালোকৰ 24ৰ কুৱেশ্যন পেপাৰটো আহিছে, 24ৰ তোমালোকৰ যিখন কুৱেশ্যন পেপাৰ আছিলে তাতো আমাৰ পলাৰ নন পলাৰ আহিছিলে। গতিকে H2 এটা হ'ব আমাৰ পলাৰ মলিকিউল, HCl পলাৰ মলিকিউল হয়, নহয় জানো? তেনেকে আমাৰ নন পলাৰত আমাৰ কি পৰিব,
H2 নলপোলাৰ পাব, CO2 নলপোলাৰ হ'ব, গতিকে এইখিনি আমাৰ 2024 আহিছিলে। নেক্সট আমি 2 মাৰ্কছৰ কুৱেশ্যনলৈ আমি যাওঁ। গতিকে 2 মাৰ্কছৰ কুৱেশ্যনত তোমালোকে মই ইয়াতে এবাৰ তোমালোকক দেখাই লৈছো, এতিয়া তোমালোকে এইকেইটা আনচাৰ ইয়াতে চাব পাৰা, ঠিক আছে। গতিকে 2 মাৰ্কছৰ কুৱেশ্যনখিনিলৈ মই নেক্সট যাওঁ। গতিকে 2 মাৰ্কছৰ আচলতে মই গোটেইখিনি টাইপ কৰিবলৈ মোৰ সময় নহ'লে আচলতে। ড্ৰ দ্য ফিল্ড লাইন্স বিটুইন টু চাৰ্জেছ প্লাছ Q1 এণ্ড মাইনাছ Q2 when another charge plus Q is placed. এইটো ইলেক্ট্ৰিক ফিল্ড লাইনৰ পৰা আহিছে। ইলেক্ট্ৰিক ফিল্ড লাইন তোমালোকে সদায় মনত ৰাখিবা যে আমি ফৰ এ পজিটিভ চাৰ্জ এটাৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন সদায় ডাইভাৰ্জিং হয়, ঠিক আছে, সদায় ডাইভাৰ্জিং হ'ব। আৰু নেগেটিভ চাৰ্জৰ কাৰণে সদায় আমাৰ যিটো ইলেক্ট্ৰিক ফিল্ড লাইন আছে এইবিলাক কনভাৰ্জিং হ'ব। গতিকে তোমালোকে তেনেকে প্লাছ কিউ চাৰ্জটো মাজত দি পিনি তোমালোকে ড্ৰ কৰিলেই হ'ল। আচলতে মোৰ ইয়াতে ড্ৰ কৰিবলৈ অলপ দিগদাৰ হৈছে এইটো পইণ্টাৰৰ সহায়ত। নেক্সট আমি চাওঁ কেলকুলেট দ্য ইলেক্ট্ৰিক ফ'ৰ্চ বিটুইন টু 1 কুলম চাৰ্জেছ। এইটো গতিকে তোমালোকে চোৱা 2024 তোমালোকৰ এনেকুৱা এটা কুৱেশ্যন আহিছিলে যে ভেৰি চিম্পল এটা কুৱেশ্যন আমাৰ আহে যে আমি জাষ্ট কুলম ফ'ৰ্চটো এপ্লাই কৰিলে, কুলম লটো এপ্লাই কৰিলে হ'ল। আমি জাষ্ট কে কিউ বাই আৰ কৰিবা। তোমালোকে এটা সদায় মনত ৰাখিবা এপচনৰ ভেলুটো তোমালোকে পুট নকৰিবা, ঠিক আছে, এপচনৰ ভেলুটো তোমালোকে পুট নকৰিবা। তাৰ সলনি আমি কি পুট কৰিম 1/4 ঠাইত আমি ডাইৰেক্টলি 9 to 10 to the power 9 পুট কৰি দিম, ঠিক আছে। আৰু আৰটো 100 চেণ্টিমিটাৰ দিয়া আছে, গতিকে 1 মিটাৰ হয়, গতিকে ডাইৰেক্টলি 9 to 10 to the power 9 নিউটন হ'ব আমাৰ আনচাৰটো, নহয়নে? গতিকে নেক্সট তোমালোক চাই আৰ দা ফলোয়িং ডায়াগ্ৰাম ইজ ইকুইভেলেণ্ট ইফ য়েছ। আচলতে এইটো মই কেলকুলেট কৰি এইটো কৰা আছিলে, এইটো য়েছ হয়, কিন্তু মই ডায়াগ্ৰামটো ড্ৰ কৰিবলৈ তোমালোকৰ অসুবিধা হৈছে, গতিকে তোমালোকে নিশ্চয় এইটো নিজে কৰি ল'ব পাৰিবা। নেক্সট অৰ কৈছিলে হোৱাট উইল বি দা টোটেল চাৰ্জ কিউ ইন এ কণ্ডাক্টৰ, ঠিক আছে, হেভিং লেংথ এল, ডায়মিটাৰ ডি আৰু ইলেক্ট্ৰন ডেনচিটি ই। আচলতে আমাৰ ইয়াতে যিটো এন দিয়া আছে তোমালোকে যদি দিছেনে, আমাৰ এইটো এন মানে কি, তোমাৰ এন মানে হৈছে আমাৰ চাৰ্জ পাৰ ইউনিট ভলিউম, ঠিক আছে, তোমালোকে মনত ৰাখিবা এন মানে হৈছে চাৰ্জ পাৰ ইউনিট ভলিউম, ঠিক আছে, এন ইজুকেল টু চাৰ্জ পাৰ ইউনিট ভলিউম হয়। গতিকে তোমালোকে এতিয়া কিউটো কি হ'ব, টোটেল চাৰ্জটো কিমান হ'ব, এন ইনটু ভি হ'ব। আৰু ভিটো আমি কি হয়, এটা চিলিণ্ডাৰ এটাৰ কাৰণে আমাৰ যদি এটা যদি চিলিণ্ডাৰ আছে, আমাৰ এই চিলিণ্ডাৰটোৰ কাৰণে আমি কি কৰিব পাৰোঁ, চিলিণ্ডাৰ থাকিলে আমি এৰিয়া, এতিয়া ক্ৰছ ছেকচনেল আমাৰ যিটো এৰিয়া হয়, আমি এৰিয়া ইনটু কি কৰিব পাৰোঁ, লেংথ কৰিব পাৰোঁ, নহয় জানো। গতিকে এইটো হৈছে আমাৰ এৰিয়া ইনটু এলটো হ'লে ভি। গতিকে তোমালোকে এতিয়া চোৱা এইটো এন পুট কৰিলো, আমি এল পুট কৰিলো, এৰিয়া মানে কি পাই আৰ স্কুৱেৰ, আকৌ আৰ মানে যিটো ডায়মিটাৰ দিয়া আছে ডিভাইড টু স্কুৱেৰ, গতিকে এইটো কৰিলে তোমালোকে পাই যাবা টোটেল চাৰ্জ, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ষ্টেটিক চাৰ্জেছ প্ৰডিউচ ডেছ ইলেক্ট্ৰিক ফিল্ড হোৱাইল মুভিং চাৰ্জেছ প্ৰডিউচ ডেছ ফিল্ড। গতিকে তোমালোকে এইটো মনত ৰাখিবা ষ্টেটিক চাৰ্জেছ প্ৰডিউচ আমাৰ কি হয়, ইলেক্ট্ৰিক ফিল্ড, নহয় জানো। আৰু মুভিং চাৰ্জেছ আচলতে এইটো আমি মুভিং চাৰ্জেছ প্ৰডিউচ বহুত ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড দিলেও আমাৰ হ'ব, কাৰণ আমি গম পাওঁ মুভিং চাৰ্জ এটাৰ কাৰণে কি হয় লৰেঞ্চ ফ'ৰ্চ এপ্লিকেবল হয়, নহয়নে। গতিকে এই ইলেক্ট্ৰিক ফিল্ডো এপ্লাই মানে হেৰি কৰিব পাৰে, মেগনেটিক ফিল্ডো এই প্ৰডিউচ কৰিব পাৰে, গতিকে আমি এইটো দুইটা দিব পাৰোঁ, ঠিক আছে। নেক্সট আমাক কৈছে যে ৰাইট দ্য এনালগাছ ইকুৱেশ্যন ইন ইলেক্ট্ৰিচিটি ইফ ইটছ ইন মেগনেটিজিম ইট ইজ এক্সপ্ৰেছ এজ। এইটো আমাৰ এতিয়া টৰ্কৰ এক্সপ্ৰেশ্যনটো দিছে এম ক্ৰছ বি। তেতিয়া আমাৰ মানে ইলেক্ট্ৰিচিটি মানে এইটো ইলেক্ট্ৰষ্টেটিক্সৰ কথা হৈছে, কি হ'ব তেতিয়া আমাৰ এম ক্ৰছ বি হ'লে তোমাৰ এইটো 2024 আহিছিলে, তোমালোকে নিশ্চয় মনত আছে, তোমালোকৰ 24 তোমালোকৰ ডাইপল এনালজি কেইটামান কুৱেশ্যন আহিছিলে, হয়, তোমালোকৰ 24 এনেকে ডাইপল এনাৰ্জি কেইটামান কুৱেশ্যন আহিছিলে। গতিকে 24 কুৱেশ্যন পেপাৰৰ লগত কিন্তু বহুতখিনি ৰিপিট হৈছে। গতিকে আমাৰ এইটো পি হ'লে কি হ'ব তেতিয়া, টাউটো আমাৰ এতিয়া আমাৰ ইয়াতে কি হ'ব, এম ক্ৰছ বি হ'লে তাতে পি ক্ৰছ ই হয়, নহয় জানো, টাউটো পি ক্ৰছ ই হয়। গতিকে এন মেনশ্যন দ্য ইউনিট অফ এম, এম মানে কি মেগনেটিক মুভমেণ্ট। এতিয়া মেগনেটিক মুভমেণ্টটো তোমালোকক 24 মেগনেটিক মুভমেণ্টৰ কথা আহিছিলে, যে মেগনেটিক মুভমেণ্ট মানে হৈছে কাৰেণ্ট ইনটু এৰিয়া, নহয় জানো, কাৰেণ্ট ইনটু এৰিয়া, গতিকে নিউটন ইনটু কি হ'ব, কাৰেণ্টটো এৰিয়া, গতিকে নিউটন মিটাৰ স্কুৱেৰ। গতিকে মোৰ অকণমান দিগদাৰ হৈছে আচলতে এইখিনিৰ কাৰণে ড্ৰ কৰিবলৈ অকণমান দিগদাৰ হৈছে। নিউটন ইনটু এৰিয়া হ'লে আমাৰ কি কাৰেণ্ট ইনটু এৰিয়া হ'লে আমাৰ কি হ'ব, এমৰ ইউনিটটো কি হ'ব আমাৰ নিউটন মিটাৰ স্কুৱেৰ, আৰু এনটা টাৰ্মছ থাকিলে আমাৰ এন হয়। গতিকে 2024 এইটো কুৱেশ্যন আহিছিলে। নেক্সট কৈছিলে চোৱা কেন এ চেঞ্জিং মেগনেটিক ফিল্ড এক্সাৰ্ট ফ'ৰ্চ অন এ ষ্টেচনাৰী চাৰ্জ। তোমালোকে চোৱা এই কুৱেশ্যনটোও আহিছিলে 24, তোমালোকে নিশ্চয় 24 2 নম্বৰ কুৱেশ্যন কেইটা তোমালোকে চালে গম পাবা। কেন এ চেঞ্জিং মেগনেটিক ফিল্ড এক্সাৰ্ট ফ'ৰ্চ অন এ ষ্টেচনাৰী চাৰ্জ, য়েছ। অলছ' কেন এ মুভিং চাৰ্জ এক্সাৰ্ট ফ'ৰ্চ অন টৰ্ক অন এ, য়েছ, দুইটা য়েছ হয়, ঠিক আছে। কিয় য়েছ হয় মই তোমালোকক ধুনীয়াকৈ আনচাৰ দেখাই দিছোঁ। তুমি চোৱা সদায় মনত ৰাখিবা তোমালোকে এই চেঞ্জিং মেগনেটিক ফিল্ড ইনডিউচেছ এন ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে, একৰ্ডিং টু ফেৰাডেজ ল। তোমালোকে আমি যেতিয়া মেক্সৱেলৰ 4টা ইকুৱেশ্যন আছিলে তাৰ এটা হৈছে ফেৰাডেজ ল। গতিকে চেঞ্জিং মেগনেটিক ফিল্ড যাৰ
মানে মেগনেটিক ফিল্ডখন যদি টাইমৰ লগত চেঞ্জ হৈ থাকে তেতিয়া ইলেক্ট্ৰিক ফিল্ড ইনডিউচ কৰিব পাৰে গতিকে ইলেক্ট্ৰিক ফিল্ড ইনডিউচ কৰিলে কি হ'ব ইনডিউচ ইলেক্ট্ৰিক ফিল্ড এক্সাৰ্ট ফ'ৰ্চ অন ষ্টেচনাৰী চাৰ্জ গতিকে ইলেক্ট্ৰিক ফিল্ড থাকিলেতো চাৰ্জ মানে কি হয় চাৰ্জ পাৰ্টিকুলাৰ ওপৰত আমাৰ ফ'ৰ্চ এপ্লাই হ'বই গতিকে প্ৰথমটো কাৰণে ইয়েছ হ'ব ছেকেণ্ডটো ইয়েছ হ'ব এই মুভিং চাৰ্জ কি আছে মেগনেটিক ফিল্ড আমি গম পাওঁ আৰু একৰ্ডিং টু বাৰ্টছিবাৰ ল হয়নে গতিকে দিছ ফিল্ড ইণ্টাৰেক্টছ উইথ দ্য মেগনেটিক ডাইপোল অফ দ্য ষ্টেচনাৰী মেগনেট এক্সাৰ্টিং ফ'ৰ্চ গতিকে দুইটাৰ কাৰণে ইয়েছ হ'ব এই দুইটা কুৱেশ্যনেই আমাৰ 24ৰ 2 মাৰ্চৰ কাৰণে আহিছিলে গতিকে 2022ৰ কুৱেশ্যন পেপাৰখন 2024ত যথেষ্টখিনি ৰিপিট হৈছে ঠিক আছে গতিকে তোমালোকে 23ৰ পেপাৰখন তোমালোকে খুব ভালকে চাবা এবাৰ তাৰপৰা নেক্সট কৈছিলে আমাক ইন এ ৰেইনি ছিজন ইউ আৰ ৰানিং উইথ ইয়ৰ আমব্ৰেলা এইটো আমাৰ আচলতে মচুনল নিয়মৰ পৰা দিয়া হৈছে ডাইৰেক্টলি ফৰ্মুলা বেছ 2 মাৰ্চৰ কাৰণে তোমালোকক দিয়া হৈছে মই কুৱেশ্যনটো পঢ়ি নাথাকো গতিকে মই চলিউশ্যনটো তোমালোকক ইয়াতে মই দেখাই দিছো ঠিক আছে মচুনল নিয়মৰ কাৰণে তোমালোকে খালি তুমি চোৱা মেগনেটিক ফিল্ডৰ যিটো তোমাৰ গাউছত দিয়া আছে তুমি টেষ্টলৈ নিব লাগিব এছাইনলৈ লৈ যাবা লেংথটো আমাৰ এছআইলৈ ল'লো আমি ভেলচিটিটো আমি এছআইলৈ লৈ গ'লো তাৰপৰা ডাইৰেক্টলি ফৰ্মুলা পুট কৰিলে আমাৰ এইটো আনচাৰটো আমি পাই যাম ঠিক আছে নেক্সট আমাক কৈছিলে এইটো খুব ইম্পৰ্টেণ্ট আচলতে তোমালোকৰ ইলেক্ট্ৰমেগনেটিক ৱেভছৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনছো প্ৰায় তোমালোকৰ 18 চনত এনেকুৱা মানে আহিছে 20তো আহিছে গতিকে তোমালোকে চোৱা আমাক সদায় কি হয় আমাক মানে মেগনেটিক ফিল্ডৰ এক্সপ্ৰেশ্যনটো দিয়া থাকে আমি ইলেক্ট্ৰিক ফিল্ডৰ উলিয়াব লাগে বা কেতিয়াবা আমাক ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যন দিয়া থাকিব আমি মেগনেটিক ফিল্ডৰ উলিয়াব লাগিব ঠিক আছে তোমালোকে প্ৰথমে এক্সপ্ৰেশ্যনটো চাই মনত ৰাখিবা যে আমাৰ এইবিলাক কিহৰ এক্সপ্ৰেশ্যন দিয়া আছে তোমালোকে যে ক্লাছ 11 পঢ়িছিলা ৱেভছ এণ্ড অচিলেশ্যন এ ইকুৱেল টু এ নট চাইন ওমেগা টি তেনেকুৱা চাইনোচইডেল এটা ৱেভ এটা দিয়া আছে হয়নে চোৱা আমি চাইন কে এক্স মাইনাছ ওমেগা টি দিয়া আছে আৰু এইটো মানে কি হ'ব বি ৱাই ইকুৱেল টু বি নট বি নট চাইন কে এক্স মাইনাছ ওমেগা টি হৈ আছে মানে ৱাই ডিৰেকশ্যনত আমাৰ মেগনেটিক ফিল্ড আছে আৰু আমাক কৈছে যে এক্স ডিৰেকশ্যনত প্ৰপাগেট কৰি আছে আমি গম পাওঁ যে ইএম ৱেভৰ যিটো কেৰেক্টাৰিষ্টিক্স হয় যে ইলেক্ট্ৰিক ফিল্ড মেগনেটিক ফিল্ড আৰু ডিৰেকশ্যনৰ প্ৰপাগেশ্যনটো পাৰপেণ্ডিকুলাৰ হয় মিউচুৱেলি গতিকে মেগনেটিক ফিল্ডখন ক'ত থাকিব কি ইলেক্ট্ৰিক ফিল্ডখন ক'ত থাকিব তেতিয়া জেড এক্সত থাকিব লাগিব হয় নাই কাৰণ মেগনেটিকখন ৱাইত আছেই অলৰেডি গতিকে মই তোমালোকক ইয়াতে এবাৰ দেখাই দিছো চোৱা মেগনেটিক ফিল্ডখন ইয়াত থাকিলে ইলেক্ট্ৰিক ফিল্ডখন জেডত থাকিব আৰু আমি ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যদি ইনত উলিয়াব লাগে ইনতো কেনেকৈ উলিয়াম এই এক্সপ্ৰেশ্যনটো ইউজ কৰিম মই তোমালোকক অলৰেডি কৈছিলো যে আমি ইনত বাই বিনত কৰিলে চি পাওঁ মনত ৰাখিবা ইলেক্ট্ৰিক ফিল্ডৰ যিটো মেগনিটিউড ই এম ৱেভৰ কাৰণে সদায় বেছি হয় সেইকাৰণে ই বাই বিটো চি হয় গতিকে ই ইকুৱেল টু চি বি গতিকে এইটো চি ভেলু আৰু এইটো বি ভেলুটো আমাক দিয়াই আছিলে মানে বি নটৰ ভেলুটো আৰু বি মানে বি নটৰ ভেলুটো দেই মেক্সিমাম ভেলুটো মানে আৰু চাইন কে এক্স মাইনাছ ওমেগা টি কৰিলে এইটো তোমালোকৰ এইটো ইমানটোৱে ঠিক আছে গতিকে ই জেডৰ ফাইনেল এনচাৰটো এইটো কেতিয়াবা তোমালোকক উল্টাকে দিয়া থাকে ই দিয়া থাকিব তেতিয়া তোমালোকে বি উলিয়াব লাগিব তেতিয়া আমি মেক্সিমাম ভেলুটো কাৰণে এইটো সদায় মনত ৰাখিবা তোমালোকে যে ইনত বাই বি নট ইকুৱেল টু চি হয় ঠিক আছে এইটো মই তোমালোকক এইটো যিহেতু মই তোমালোকক অলৰেডি কৈছোৱে নেক্সট তেনেকে তোমালোকৰ এইটো কুৱেশ্যন অৰ আহিছে প্ৰত্যেকটো কুৱেশ্যনতে তোমালোকে এবাৰো আশা কৰা 25তো তোমালোকৰ 2 নম্বৰ বিলাকত অৰ আহিব প্ৰতিটো কুৱেশ্যনতে অৰ দিয়া আছে প্ৰত্যেকটো কুৱেশ্যনতে অৰ এটা দিয়া আছে গতিকে তোমালোকে সেইটোৱে কৰিবা যিটো তোমালোকৰ কাৰণে ইজি হয় আৰু দুইটা পাৰিলে তোমালোকে চাবা যে কোনটো তোমালোকৰ কাৰণে কম টাইম ল'ব তোমালোকে সেইটো অপচনে চুজ কৰিবা ঠিক আছে ডেছ লেয়াৰ ইন দ্য এটমস্ফিয়াৰ প্লেচ এ প্ৰটেক্টিভ ৰুল এণ্ড হেন্স ইটছ ডিপ্লিশ্যন বাই ডেছ গেছ ইজ এ মেটাৰ অফ ইণ্টাৰনেশ্যনেল কনচাৰ্ণ গতিকে এইটো আমি গম পাওঁৱে তাৰ আনচাৰটো আমাৰ ওজন লেয়াৰ আৰু এইটো চি এফ চি নহয় জানো নেক্সট আমাক তেনেকে কৈছিলে মই তোমালোকক আচলতে গোটেইকেইটা আনচাৰ টাইপ কৰিবলৈ মই মানে কিছুমান ডায়েগ্ৰাম ড্ৰ কৰিবলৈ পৰা নাই গতিকে মই প্ৰথমতে তোমালোকক এই কুৱেশ্যনখিনি ডিছকাছ কৰি লৈছোঁ নেক্সট আমাৰ টোটেল ইণ্টাৰ ৰিফ্লেকশ্যনৰ এটা কুৱেশ্যন আহিছিলে ৰাইট টু কণ্ডিশ্যনছ ফৰ এ ৰে চাফাৰ টু টোটেল ইণ্টাৰ ৰিফ্লেকশ্যন গতিকে আমি টোটেল ইণ্টাৰ ৰিফ্লেকশ্যন হ'বৰ কাৰণে আমি গম পাওঁ যে প্ৰথমটো হৈছে লাইট মাছ ট্ৰেভেল ফ্ৰম এ ডেঞ্চাৰ মিডিয়াম টু ৰেয়াৰ মিডিয়াম ইয়াতে আচলতে এক্সপ্লেনেশ্যনখিনি বেছিকৈ কৰা আছে কাৰণ এইখিনি মানে ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্টখিনি মই বুজাবৰ কাৰণে একচুৱেলি নোটছ বনোৱা হৈছিলে গতিকে তোমালোকে পৰীক্ষাৰ কাৰণে নহয় এইখিনি আচলতে পৰীক্ষা তোমালোকে জাষ্ট লাইনটো লিখি দিলেই হৈ গ'ল আৰু নেক্সট হৈছে আমাৰ এটা এংগুল অফ ইনচিডেঞ্চ আই শুড বি গ্ৰেটাৰ দেন কি হয় ক্ৰিটিকেল এংগুল নহয় জানো গতিকে এই দুটা তোমালোকে লিখি দিলে হ'ল নেক্সট আমাৰ লেন্স লৰ এটা কুৱেশ্যন আছিলে প্ৰথমে আমি কুৱেশ্যনখিনি চাই লওঁ আমি যিখিনি মই টাইপ কৰা হৈছে এইটো অৰখিনি মানে ষ্টেট লেন্স ল ঠিক আছে নেম দ্য আদাৰ ল অফ নেচাৰ ডেট ইট অবেজ ঠিক আছে এইটো আমি গম পাওঁ কনজাৰ্ভেশ্যন অফ এনাৰ্জি গতিকে লেন্স লটো তোমালোকৰ কি হয় গোটেইখিনি তোমালোকে লিখিব নালাগে জাষ্ট এইখিনি লিখি দিলেই হ'ল দ্য ডিৰেকশ্যন অফ দ্য ইনডিউচড কাৰেণ্ট ইজ চাচ ডেট ইট অপ'জেজ দ্য চেঞ্জ ইন দ্য মেগনেটিক ফ্লাক্স ডেট কজ ইট ঠিক আছে গতিকে আৰু ইয়াৰ ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি হয় নহয় জানো গতিকে এইটো আমি গম পাইছোঁ নেক্সট আমাৰ কি দিয়া আছে চাওঁ আমি বৰ্ছ কণ্ট্ৰাইজেশ্যন আচ্ছা গতিকে প্ৰথমতে মই যিখিনি টাইপ কৰিছোঁ সেইকেইটা আমি চাই লওঁ write down mathematical expression of the postulate
that an electron has to strictly follow in order to revolve around the nucleus আচ্ছা এইটো angular momentum কথাটো কোৱা হৈছে এইটোৱে আৰু নিলছ বৰে যেটো আমাক দিছিলে নহয় জানো এতিয়া মই তোমালোকক এইটো লিখি দিছো postulateটো হৈছে কি an electron can revolve around the nucleus only in specific discrete orbits where its angular momentum is quantized মানে angular momentum টো যেটো mvr হয় সেইটো nh/2 pi হ'ব লাগে এটো মই h cos দিয়া আছে h cos মানে হৈছে h/2 pi গতিকে mvr বা angular momentum টো h/2 pi অখণ্ড গুণিত হ'ব লাগিব নহয় জানো আৰু এইটো নিলছ বৰে দিছিলে আমাক নেক্সট এনাৰ্জি ইকুইভেলেন্ট অফ 1 MeV নেক্সট কোৱেশ্চন লৈ আমি যাওঁ অৰ দিছে আমাৰ এইটো বোলে অৰ আছিল এইবিলাক তোমালোকে যেটো ইজি হয় এটো কৰিবা ক্যালকুলেট দা এনাৰ্জি ইন জুল দ্যাট ইজ ইকুইভেলেন্ট টু এটো কোৱেশ্চনৰ তোমালোকে 24 টো এনেকুৱা ধৰণৰ আহিছিলে মনত আছে নে ক্যালকুলেট দা এনাৰ্জি ইকুইভেলেন্ট টু 1 kg অফ মাস গতিকে ক্যালকুলেট দা এনাৰ্জি ইন জুল জুলত এক্সপ্ৰেছ কৰিব লাগে এনাৰ্জিটো আমাক দিয়াই আছে 1 MeV আমি জুললৈ নিব লাগে ঠিক আছে গতিকে তোমালোকে মনত ৰাখিবা MeV মানে হৈছে মেগা ইলেক্ট্ৰন ভোল্ট মেগা মানে হৈছে 10 টু পাৱাৰ 6 আকৌ 1 ইলেক্ট্ৰন ভোল্ট মানে হৈছে 1.6 into 10 to the minus 19 জুল জাস্ট তুমি এটা পুট কৰি দিয়া এতিয়া আমাৰ এইটো ওলাই যাব ঠিক আছে নেক্সট আমাক দি আছে টোটাল এনাৰ্জি অফ এন ইলেক্ট্ৰন এইটো দা টোটাল এনাৰ্জি অফ এন ইলেক্ট্ৰন ইন দা ফাৰ্ষ্ট বৰ অৰবিট হয় বৰে যেটো নিলছ বৰে দিছিলে এইটো 13.6 ইলেক্ট্ৰন ভোল্ট এইটো আমি গম পাওঁ ডাজ ইট মিন দ্যাট দা ইলেক্ট্ৰন ইজ বাউন্ড উইদিন দা নিউক্লিয়াছ ইয়েস ঠিক আছে সেইকাৰণে নিগেটিভ সাইনটো আছে হয়নে এটো তোমালোকৰ 13 টু 23 নে 24 আহিছিলে হয় নাই তোমালোকক কৈছিলো will energy will be required to remove the electron to infinity yes energy will be definitely energy we need energy নহয় জানো গতিকে the electron is bound to the nucleus আৰু energy is required to remove the electron to infinity ঠিক আছে আমি ফাৰ্ষ্টৰ পৰা মিনিমাম আমি 13.6 প্লাস 13.6 ইলেক্ট্ৰন ভোল্ট এনাৰ্জি দিব লাগিব ঠিক আছে নেক্সট কি টাইপ কৰা আছে ওকে ট্ৰানজিস্টৰ গতিকে এটা ট্ৰানজিস্টৰ এইটো তোমালোকৰ সেমিকন্ডাক্টৰ ডায়োডৰ পৰা দিয়া হৈছে সেমিকন্ডাক্টৰ ডিভাইচৰ পৰা দিয়া হৈছে দা ট্ৰানজিস্টৰ works as an amplifier আচ্ছা ট্ৰানজিস্টৰ আমি এজ এন এমপ্লিফায়াৰ তোমালোকৰ সিলেবাছত আছে উইথ দিস এমিটাৰ বেসটো আমাৰ কি হ'ব লাগিব আৰু বেস কালেক্টৰটো কি হ'ব লাগিব প্ৰথমটো ফৰৱাৰ্ড ৰিভাৰ্স হ'ব লাগিব নহয় জানো আৰু তেতিয়া আমাৰ এক্টিভ ষ্টেটত থাকিব গতিকে এইটো তোমালোকক মই ডাইৰেক্টলি অপচনটো লিখি দিছো এমিটাৰ বেসটো আমাৰ ফৰৱাৰ্ডত থাকিব লাগিব আৰু বেস কালেক্টৰটো আমাৰ ৰিভাৰ্সত থাকিব লাগিব আৰু তেতিয়া আমি একে এক্টিভ ষ্টেট বুলি কওঁ নেক্সট আমাৰ লজিক গেটটোৰ কথাটো আহিলে what are logic gates আমি গম পাওঁ লজিক গেট কি হয় ধৰা সিম্বল এণ্ড ৰাইট দা ট্ৰুথ টেবল অফ নট গেট মানে হৈছে ইনভাৰ্টাৰ 1 2 0 কৰি দিব 0 2 1 কৰি দিব নহয় জানো গতিকে লজিক গেট মানে তোমালোকৰ বুকত দিয়া আছে এ লজিক গেট ইজ এ ডিজিটেল সাৰ্কিট দ্যাট এস্টাব্লিশেছ এ স্পেসিফিক লজিক্যাল ৰিলেশনশিপ বিটুইন ইনপুট ভ্যালুজ এণ্ড ৰিজাল্টিং আউটপুট মানে ৰিলেশনশিপ বিটুইন ইটস ইনপুট এণ্ড আউটপুট ভ্যালুজ নহয় নে আৰু নট গেটটো ইনভাৰ্ট কৰে সেইটো আৰু নটেৰ তোমালোকে সিম্বলটো ধৰিব পাৰিবাই নেক্সট আমাক দিছে কম্বিনেশ্যন অফ কেপাচিটৰ্ছ গতিকে কম্বিনেশ্যন অফ কেপাচিটৰ্ছ তোমালোকৰ এতিয়া যেহেতু কম্বিনেশ্যন সিস্টেম চেপ্টাৰটো নাই গতিকে এইকেইটা তোমালোকে এতিয়া কাৰণে চাব নালাগে so that in a particular way of combination of capacitors দেখিছানে তোমালোকে মই কৈছিলো ৰেজিস্ট্যান্স আৰু কেপাচিটেন্স ইহঁতৰ প্যাৰেলাল আৰু সিৰিজটো তোমালোকে ভালকে চাবা গতিকে এটো আমাৰ কেপাচিটেন্সৰ কাৰণে কি হয় ৰেজিস্ট্যান্সৰ উল্টা হয় গতিকে এটো কি হ'ব এটো যদি ৰেজিস্ট্যান্স হলে এটো সিৰিজ হলো এতিয়া গতিকে কেপাচিটেন্স গতিকে এটো হ'ব প্যাৰেলাল হয় জানো গতিকে তোমালোকে এটো মনত ৰাখিবা ঠিক আছে নেক্সট তোমালোকক দিয়া আছে কেপাচিটেন্সৰ কিবা এটা কোৱেশ্চন দিয়া আছে mention at least two factors on which capacity of a capacitor depend ঠিক আছে আচ্ছা গতিকে ওয়ান টু যে এৰিয়া এটা হৈছে সেপাৰেশন ঠিক আছে যেহেতু এপসাইলনত a by d তোমালোকে এটা এক্সপ্ৰেছন মনত ৰাখি ল'বা পেৰেলাল প্লেট কেপাচিটৰ কাৰণে কি হয় এপসাইলনত a by d নহয় জানো গতিকে ইউনিট অফ কেপাচিটেন্সটো হয় আমাৰ ফেৰাড হয় নাই আকৌ q ইকুৱেল টু cv পৰা আমি 1 ফেৰাডৰ 1 ফেৰাড মানে কিমান হ'ব 1 কুলম ডিভাইডেড বাই 1 ভোল্ট হয় নাই গতিকে তাৰ পৰা SI ইউনিটটো আমি উলিয়াব পাৰোঁ লগতে আমাৰ ডাইমেনশনাল ফৰ্মুলাটো আমি এটো উলিয়াব পাৰোঁ তারপর কারেন্ট ইন ইচ রেজিস্টর মানে নেক্সট টু দিয়া আছে তোমালোকে চোৱা সো দ্যাট কারেন্ট ইন ইচ রেজিস্টর অফ দা ফলোইং ডায়াগ্রাম ইজ 0 তোমালোকে ভালকে চোৱা এ বি বি সি সি ডি এটা 3 ভোল্ট দিয়া আছে 3 ভোল্ট দিয়া আছে 3 ভোল্ট দিয়া আছে ঠিক আছে গতিকে পটেনশিয়াল ডিফারেন্স বিটুইন এনি 2 পইণ্ট ইজ 0 গতিকে পটেনশিয়াল ডিফারেন্স নহলে আমি কারেন্টটো কেনেকে পাম হয় জানো গতিকে কারেন্ট উইল বি 0 in the given circuit all the points are at the same potential 3 volt দিব আছে না জানো since there is no potential difference between any 2 points the current in each resistor will be 0 তারপর নেক্সট টু টাইপ কি কৰা আছে মোবিলিটি তোমালোকৰ মোবিলিটি ক্লাস কি 2024 টো আহিছিল মনত আছে নে 24 পেপাৰখন তোমালোকে 24 টো তোমালোকৰ মোবিলিটি কোৱেশ্চনটো আহিছিলে গতিকে what do you mean by mobility brief velocity per an electric field হয় জানো
গতিকে তোমালোকে মবিলিটিটো এইটো কুৱেশ্যনটো চাবা। এতিয়া মই গোটেইখিনি টাইপ কৰিবলৈ সময় নহ'লে তোমালোকে গোটেইখিনি টাইপ কৰি দিয়া নাই। মবিলিটি মানে ডিপ ভেলোচিটি পাৰ ইলেক্ট্ৰিক ফিল্ড, সেইটো তোমালোকে এক্সপ্ৰেশ্যনটো চাই ল'বা। তাৰ পৰা কি কৰা আছে, তাৰপিছত ভেলোচিটি ইন ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড। অ'কে, এইটোৱে কিজানি, য়েছ। ই জে কে মানে আছে আমাৰ ৱাই ডিৰেকশ্যনত, নহয় জানো? জে কেব ইজ দি ইউনিট ভেক্টৰ এলং ৱাই ডিৰেকশ্যন, কে কেব এলং জেড ডিৰেকশ্যন। গতিকে ইলেক্ট্ৰিক ফিল্ড এটা দিয়া আছে আমাৰ ৱাই ডিৰেকশ্যনত, মেগনেটিক ফিল্ড দিয়া আছে জেড ডিৰেকশ্যনত। Magnetic field separated separately or respectively placed in a region, ঠিক আছে? A charge q is moving with velocity I cap, মানে তুমি চোৱা চাৰ্জ পাৰ্টিকলটো এক্সত আছে, মুভ কৰি আছে, মেগনেটিক ফিল্ড আছে জেডত, ইলেক্ট্ৰিক ফিল্ড আছে ৱাইত, মানে ক্ৰছ ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড আছে, মানে পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ, এইটোক আমি ক্ৰছ কনফিগাৰেশ্যন বুলি কওঁ ইন টু ৰিজন। আমাক দিয়া আছে যে ইলেক্ট্ৰিক ফিল্ডৰ ফ'ৰ্চটো, মানে ইলেক্ট্ৰিক ফিল্ডে যিটো ফ'ৰ্চ এপ্লাই কৰিব চাৰ্জৰ ওপৰত, সেইটো ইকুৱেল বাট নিগেটিভ হয় বুলি কৈছে। মেগনেটটো ইকুৱেল কিন্তু অপজিট ডিৰেকশ্যনত হয় মেগনেটিক ফ'ৰ্চৰ। গতিকে চ' ডেট বি ইকুৱেল টু ই বাই ভেৰি ইজি, এইটো 2 মাৰ্কছৰ কাৰণে লাগি দিছে। নেম দ্য এৰেঞ্জমেণ্ট অফ ই এন বিটো আমি ভেলোচিটি চিলেক্টৰ বুলি কওঁ, বা আমি ক্ৰছ ফিল্ড কনফিগাৰেশ্যন বুলি ক'লেও হ'ব। গতিকে তোমালোকে চোৱা এইটো দিয়া আছে এফ ই ইকুৱেল টু মাইনাছ এফ বি, মেগনেটটো চেম বুলি কৈছে ন, গতিকে আমি এফ ই মানে কি কিউ ই, আৰু এফ বি মানে কি কিউ ভি বি বা কিউ ভি ক্ৰছ বি, হয়নে? গতিকে কিউ ভি চাইন থিটা, গতিকে আমাৰ ভি ইকুৱেল টু ইয়াৰ পৰা ই বাই বি হয়। ইয়াৰ পাৰপেণ্ডিকুলাৰ হোৱাৰ কাৰণে আমাৰ ভি ক্ৰছ বিটো আমাৰ দেখিছে নাই, বি বি চাইন 90 ডিগ্ৰী, গতিকে চাইন 90 ইজ 1, সেইকাৰণে কিউ বি লিখিলে আমাৰ হ'ব। গতিকে ভেলোচিটি চিলেক্টৰ আমি এইটো গম পাওঁ, ভেলোচিটি চিলেক্টৰটো আমি দিছ কণ্ডিশ্যন হোল্ডছ ইন এ ভেলোচিটি চিলেক্টৰ হুৱেৰ ই এণ্ড বি পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ এণ্ড দ্য ভেলোচিটি বি এলং দ্য ক্ৰছ পাথ। গতিকে এইটো তোমালোকে লিখি থৈ আহিলেই হ'ল। আমি নেক্সট কি দিছে মই চাই লৈছোঁ প্ৰথমতে। নেক্সট আমি ডাইৰেক্টলি কাইনেটিক এনাৰ্জি মমেণ্টামলৈ গৈছোঁগে। মই তোমালোক যিখিনি কুৱেশ্যনছ টাইপ কৰি লৈছোঁ, মই তোমালোকক এইখিনিৰ পৰা প্ৰথমে দেখাই দিছোঁ। কেলভিনৰ দ্বাৰা কুৱেশ্যনছ এটা আহিছিলে, এইকেইটা তোমালোকে এবাৰ নিজে চাবাচোন। তোমালোকে মই আনচাৰখিনি তোমালোকক দিয়ে দিম, ষ্টুডেণ্টৰ PDF টো মই আপলোড কৰি দিম, তাৰ পৰা তোমালোকে চাব পাৰিবা। গতিকে তোমালোকে এইটো যদিও মই এতিয়ালৈ কৰা নাই, তোমালোকক মই কৈছিলোঁ দিছেনে, তোমালোকক মই 2024ত মই কৈছিলোঁ এই কুৱেশ্যনটো, হয় নাই? মনত আছেনে? ৰিচ মেন ইন বাৰাণসী ৱেৰ এক্সে গ্লাছেছ, গতিকে এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে? মই কৈছিলোঁ যে নহ'লে ভিপ জিৰ' তোমালোকে ইনক্ৰিজিং, এবাৰ ডিক্ৰিজিং ফ্ৰিকুৱেঞ্চি আহিছিলে, 2024ত ইনক্ৰিজিং ফ্ৰিকুৱেঞ্চি আহিছিলে। তোমালোকে এইখিনি চাবা। এইখিনি আমি ডাইৰেক্টলি ডুৱেল নেচাৰ ৰেডিয়েশ্যনৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে দেখিছেনে? তোমালোকে ই ইকুৱেল টু এম চি স্কোৱাৰ লগা প্ৰায় কুৱেশ্যন আহি আছে, বা লেমডা ইকুৱেল টু এইচ বাই এম ভি, ডি বয় উইলেণ্ডৰ পৰা কুৱেশ্যন আহিছে, নহয় জানো? দ্য কাইনেটিক এনাৰ্জি অফ এন ইলেক্ট্ৰনটো দিয়া আছে, কেলকুলেট ইটছ মমেণ্টাম এণ্ড স্পীড। য়েছ, গতিকে তোমালোকে ইয়াৰ কাৰণে ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা। পি ইকুৱেল টু আমাৰ কি হয়, পি স্কোৱাৰ বাই 2 হ'লে কি হয়, ঠিক আছে? এইটো এনাৰ্জি হয়, গতিকে পি ইকুৱেল টু স্কোৱাৰ 2 ই হ'ব। খালি তোমালোকে এছ আইনটো ইউজ কৰিবা, পিটো এমটো আমি এইটো মাছ অফ ইলেক্ট্ৰন, বাকী এছ আইনটোৰে তোমালোকে লৈ গ'লে এইটো পুট কৰিলে হৈ গ'ল। ইয়াৰ পৰা আমি স্পীডটো উলিয়াব পাৰিম। পি মানে কি হয়, এম ভি নহয় জানো? গতিকে তাৰ পৰা আমি ভি উলিয়াব পাৰিছোঁ। গতিকে এইবিলাক কুৱেশ্যন তোমালোকে ইজি হয়, ভালকে চাবা। তাৰপৰা ডিবুৰ পৰা প্ৰতিবাৰে আহি আছে দেখিছেনে তোমালোকে এইটো। নেক্সট কুৱেশ্যনটো কি দিয়া আছে, ৰাইট এ ফিউ লাইনছ অন এনি ওৱান অফ দ্য ফলোয়িং ৱেভ নেচাৰ অন মেটাৰ। সেইটো ৱেভ নেচাৰ মেটাৰত তোমালোকে মেথমেটিকেলি পাৰিলে এক্সপ্ৰেশ্যন এটা লিখি দিব লাগে যে, সেইকাৰণে ৱেভ নেচাৰ মেটাৰত আমি ডিবুৰ উইলেণ্ডৰ আমি লিখিব পাৰোঁ, হয় নাই? লেমডা ইকুৱেল টু এইচ বাই পি এইচ বাই এম, তোমালোকে 2-3টা লাইন লিখি দিলেই হৈ গ'ল। একৰ্ডিং টু ডিবুৱে মুভিং পাৰ্টিকলছ এক্সিবিট ৱেভ লাইক প্ৰপাৰ্টিজ, হয় নাই? ছেকেণ্ডটো কৈছিলে তোমালোকক কি, ডেভিছন এণ্ড জাৰ্মাৰ এক্সপেৰিমেণ্ট। এইটো আমি কিহৰ কাৰণে ইউজ কৰোঁ, টু প্ৰুভ দি আমাৰ ৱেভ নেচাৰ অফ এন ইলেক্ট্ৰন, নহয় জানো? গতিকে আমি সেই ওপৰতো আমি 2-3টা লাইন লিখি দিলেই হৈ গ'ল। নেক্সট তোমালোকক কৈছিলে এইটো, গতিকে মই তোমালোকক এইখিনিও কৈছিলোঁ, আগৰ ভিডিঅ'টো তোমালোকক মই কৈছিলোঁ এইটো এন স্কুৱাৰটো চোৱা, এইটো ক'ৰ পৰা আহিছে, তোমাৰ 2 স্কুৱাৰ আছে নাই? গতিকে 2 স্কুৱাৰ আহিলে আমাৰ কি হয়, 1 হ'লে আমাৰ লাইমেন, এইটো বামাৰ। গতিকে মই আনচাৰটো ইয়াত তোমালোকক দেখাই দিছোঁ, ঠিক আছে? এইটো বামাৰৰ কাৰণে কি হয়, বামাৰ চিৰিজ বা বামাৰ ফৰ্মুলা হয়। আৰু তোমালোকে মনে ৰাখিবা, হাইড্ৰজেনৰ মানে আলফা লাইনটো গেটাৰ হয় বিটা দেন গামা, মানে হাইড্ৰজেন আলফাৰ লেমডাটো চবচে বেছি হ'ব, তাৰপিছত বিটা, তাৰপিছত গামা। তাৰপৰা তোমালোকক খুব এতিয়া চোৱা, এইকেইটা আমি ইজি হয়, তোমালোকে যি পঢ়িছা নিউক্লিয়াৰ চেপ্টাৰটো বহুত ইজি এইকেইটা। এবাৰ তোমালোকৰ এইটো খুব ইজি হয়, আৰু প্ৰত্যেকবাৰ এনেকুৱা ধৰণৰ ৰিয়েকশ্যনে আহে ইয়াৰ পৰা, যদি আহে মানে, ঠিক আছে? কেতিয়াবা ৰিয়েকশ্যনটোতো নাহে, যেতিয়া দিয়ে এইকেইটা ৰিয়েকশ্যনেই আহি থাকে। তোমালোকে চাবাচোন, আগৰ কুৱেশ্যন পেপাৰ এখনো তোমালোকে দেখা পাবা এনেকুৱা ধৰণৰ ৰিয়েকশ্যনে আছে, 18-19 পেপাৰবিলাকতো আছে। গতিকে তোমালোকে এই নিউক্লিয়াৰ ৰিয়েকশ্যনকেইটা মই তোমালোকক এক্সপ্লেইন কৰি বুজাই দিছোঁ। প্ৰথমটো তোমালোকে চোৱা এইটো, গতিকে য'তেই আমাৰ এইটো হিলিয়াম নিউক্লিয়াছ মানে কি, আলফা পাৰ্টিকল,
হয় নাই? গতিকে আলফা পাৰ্টিকুল উলিয়ালে এইটো আমাৰ আলফা ডিগ্ৰী হ'ব। নেমটো জাষ্ট লিখিব লাগে তোমালোকে। চোৱা, নেম দ্য প্ৰচেছ আমি। প্ৰথমটো হৈছে আমাৰ আলফা ডিগ্ৰী। ঠিক আছে? ছেকেণ্ডটো তোমালোকে চাবা ৰাইট হেণ্ড চাইডত তোমালোকে কি আছে? এইটো আলফা ডিগ্ৰী হ'ল এইটো। কাৰণ এইটো হিলিয়াম নিউক্লিয়াছ আমি পাইছোঁ। ইয়াতে কি আছে? ইলেক্ট্ৰন আছে। গতিকে বিটা মাইনাছ ডিগ্ৰী। ইয়াতে পজিট্ৰন আছে, গতিকে বিটা প্লাছ ডিগ্ৰী। বুজি পাইছানে? গতিকে এইটো বিটা মাইনাছ ডিগ্ৰী, কাৰণ ইলেক্ট্ৰন আছে। ইলেক্ট্ৰন এমিট হ'লে আমাৰ বিটা মাইনাছ ডিগ্ৰী। পজিট্ৰন এমিট হ'লে আমি কওঁ যে এইটো বিটা প্লাছ ডিগ্ৰী, পজিট্ৰন এমিশ্যন। ঠিক আছে? নেক্সট আমাৰ এইটো নিউক্লিয়াৰ ফিজন। কাৰণ আমাৰ নিউট্ৰন এমিট হয়গে, তোমালোকে এইটো জানাই নিউক্লিয়াৰ ফিজনত কি হয়। আৰু ফিউজনত আমাৰ কি হয়? হাইড্ৰজেন হাইড্ৰজেন মিলি হিলিয়াম হৈছে, গতিকে এইটো নিউক্লিয়াৰ ফিউজন। আকৌ এইটো বিটা মাইনাছ, কাৰণ ইলেক্ট্ৰন আছে। ঠিক আছে? গতিকে তোমালোকে এই ৰিয়েকশ্যনবিলাক তোমালোকে দিছানে? এইকেইটা এনেকুৱা ধৰণৰ ৰিয়েকশ্যনেই প্ৰায় আহে। গতিকে জাষ্ট নামকেইটা লিখি দিয়া, তোমালোকে 3 মাৰ্কছ পালা। তাৰপৰা তোমালোকৰ নেক্সট কিবা অপ্টো ইলেক্ট্ৰনিক ডিভাইচৰ কথা কৈছিলে। মই ডাইৰেক্টলি ডেছক্ৰাইব এনি ওৱান অপ্টো ইলেক্ট্ৰনিক জাংচন ডিভাইচ মেনশ্যন ইন ইয়ৰ টেক্সট বুক। এই অপ্টো ইলেক্ট্ৰনিক জাংচন মানে কি? মনত ৰাখিবা তোমালোকে যে এন অপ্টো ইলেক্ট্ৰনিক জাংচন is a semiconductor diode that either converts light into electrical current, like LED নিচিনাকে, or emits light when an electrical current pass through it. তোমালোকক মই এক্টিভিটি কেইটা যেতিয়া কৰাইছিলো, তোমালোকৰ মনত আছে নিশ্চয়। আমাৰ এটা হ'ব এলইডিৰ বিষয়ে তোমালোকে 2-3টা লাইন লিখি দিলা। ঠিক আছে? ফটো ডায়োডৰ বিষয়ে তোমালোকে 2-3টা লাইন লিখি দিলা। মেইন প্ৰিন্সিপলটো প্ৰত্যেকৰে একেই হয়। বা চলাৰ চেলৰ বিষয়ে তোমালোকে 2-3টা লাইন লিখি দিলা। কিন্তু কুৱেশ্যনটো তোমালোকৰ এটাহে সুধিছিলে, যিকোনো এটা অপ্টো ইলেক্ট্ৰনিক জাংচন ডিভাইচ, LED, ফটো ডায়োড, এইবিলাক তোমালোকে কোনোবা এটা লিখি দিলেই হৈছিলে। নহয় জানো? তাৰপৰা নেক্সট কি আছে তোমালোকৰ? নেক্সট আৰু মই এইখিনি টাইপ কৰা নাই, গতিকে তোমালোকৰ মই কুৱেশ্যনখিনি এবাৰ দেখাই দিছোঁ। এচি জেনেৰেটৰ কথা আহিছে। তোমালোকে দেখিছানে? মই লাষ্ট 4-5 বছৰৰ পৰা তোমালোকে দেখিছানে? তোমালোকৰ 5 মাৰ্কছৰ কুৱেশ্যনবিলাকতো কিন্তু তোমালোকৰ 4 নম্বৰ মানে যি হওক, কুৱেশ্যন নাম্বাৰ 4 তোমালোকৰ 5 নম্বৰ 3টা কুৱেশ্যন কৰিব লাগিব মিনিমাম, নহয় জানো? গতিকে তাতে কিন্তু তোমালোকে দিছে ডাইৰেক্ট 5 নহয়, 1 হাফ হাফ এনেকে দিয়া হয় আজিকালি। তোমালোকে টু দা পইণ্ট আনচাৰটো লিখি দিলে তোমালোকে মাৰ্কছ পাবা। খুব বেছি তোমালোকে লিখাৰ দৰকাৰ নাই, আৰু চবতে অৰ আহিবই তোমালোকৰ। গতিকে তোমালোকে 5 মাৰ্কছৰ কাৰণে ভালকে কেইটামান কুৱেশ্যন চাবা তোমালোকে, আৰু সিহঁতৰ যিহেতু প্ৰত্যেকবাৰতে অৰ থাকেই প্ৰতিটো কুৱেশ্যনতে, তোমালোকে সেইমতে যিটো ইজি হয় তোমালোকে সেইটো কৰিবা। গোটেই কুৱেশ্যনটো এবাৰ দেখা, মাছ ডিফেক্টৰ পৰা দিছে তোমালোকে। ঠিক আছে? এইটো মাছ ডিফেক্টৰ ফৰ্মুলাটো তোমালোকে নিশ্চয় চাইছা। মাছ ডিফেক্টৰ পৰা আগতো এবাৰ প্ৰব্লেম মই দেখা পাইছোঁ। গতিকে গেটৰ পৰা তোমালোকে চাবা ভালকে, আৰু গেটটো খুব ইজি হয় ডিজিটেল ইলেক্ট্ৰনিক্সৰ কাৰণে। গতিকে সিমানখিনিয়ে আছিলে। গতিকে 5 মাৰ্কছৰ তোমালোকে যি 3টা কুৱেশ্যন আহিব, তোমালোকে ট্ৰাই কৰিবা ভালকে কৰিবৰ কাৰণে, যিকেইটা ইজি হয়। ঠিক আছে, বেষ্ট উইচেছ থাকিলে মোৰ তোমালোকৰ ফিজিক্স এক্সামৰ কাৰণে। থেংক ইউ।